সকলোকে স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। এয়া ককায়েক ভায়েক পূৰা খেলি আছে। ভায়েক মানে মোৰ ভাইটিৰ ল'ৰা ভাইটি বোৱাৰী আৰু ভতিজাটো আহিছিলে আমাৰ হ'লে। দুদিন তিনিদিনমান থাকিলেই দিন ৰাত যি বৰষুণ আৰু বৰ অসুবিধা হ'ল ল'ৰাটো থাকিবলৈ। তাৰপিছতে ভাইটিহঁতে সেইদিনাখন গ'ল, থৈ আহিলোঁ ষ্টেশ্যনলৈকে। তাৰপিছত আহি দিনতে খাই মেলি বেটাক এই খুৰী ঘৰতে থৈ মেলি মই এফালে যাবলৈ ওলালোঁ। তাৰপিছতে বেটাক থৈ মেলি গৈ আহিলোঁ বাৰু। টাউনৰ পৰা অহাৰ পিছতে আৰু বেটাই ৰুইছিলে আজি অলপ দিনৰ আগতে ইয়াত বটল টেমাই চেমাই য'তে ত'তে বাল্টিনে চাল্টিনে লাও পুলি কেইটামান, লাও পুলি এজেগাতহে ওলালে। তাৰপিছতে এই বেগকেইটাতে ভেন্দি পুলি ৰুইছিলে, ধুনীয়াকৈ ওলাইছে, চবতে ওলাইছে। বৰষুণ কেইজাক পালে যে দেখুৱাইছে মা বোলে ইমান ধুনীয়াকৈ হৈছে চাওকচোন বোলে, মই ৰুলে বেছি ভাল হয় এনেকৈ কৈছে। আৰু এই মানে ফুল এজোপাও ৰুইছে মিঠাতেল বটলত কাটি, তাকে কৈ আছে। যোৱা বছৰ নিজেই ৰুইছিলে এজোপা লাও, মাটিতে ডাইৰেক্ট ৰুইছিলে বাৰু, বহুত ধুনীয়া হ'ল। তাৰপিছত আৰু সেইজোপা মৰু মৰু হ'ল যে মোক কৈছে ইয়াৰ পৰা তুলি সেইডোখৰতে মই বোলে ৰুই দিম বোলে দেই। মই বোলো হ'ব দিয়া। তাৰপিছত সেইদিনাখনি গধূলি সময়ত টিউশ্যনৰ পৰা আহিলে, অহাৰ পিছতে আৰু বতাহ অলপ আছিলে, চিলাও ৰুৱাম বোলে, চিলাও ৰুৱাবলৈ লাগিলে। তাৰপিছতে মোক কৈছে মা বোলে চাব আহক নাহক, মই ভিতৰত আছিলে একদম দৌৰা দৌৰি আহিছে, দেখিছোঁ ধুনীয়াকৈ চিলাও ৰুৱাই আছে। আৰু চিলাও ৰুৱাই মানে তাৰ বিৰাট ফূৰ্তি মানে, কাৰণ অকলে আছে যে খেলিবলৈ আৰু ভাল লগা নাই। বায়েকো গ'ল, বাইদেউ ছোৱালীজনী আমাৰ ঘৰত থাকে, তাইও ঘৰলৈ গৈছে, পৰীক্ষা শেষ হ'ল যে সেইকাৰণে অকলে অকলে পূৰা খেলি আছে। কেতিয়াবা খুচিলত খেলে, প্ৰায়ে খেলে বাৰু, তথাপিও খুচি আৰু চিলাও ৰুৱাব নোৱাৰে, তাইতো সৰু ছোৱালীটো। এয়া মোক কৈছে মা বোলে বহুত ভাল লাগিছে, মোক বোলে খেলিবলৈ পাইছোঁ বোলে, অলপ হ'লেতো উৰিছে। মই বোলে বহি হ'লেও উৰুৱাম বোলে, বেছি দূৰ নাযায় কাৰণ বতাহ ইমান নাই, ৰছীও চুটিকৈ লৈছোঁ বোলে, মই বহি থাকোঁ। মই বোলো হ'ব তেতিয়া ময়ো বহোঁ নে কি, আহক বোলে। তাৰপিছত সেইদিনাখন গ'ল। আকৌ নেক্সট ডে এয়া আমাৰ গীৰ্জাত প্ৰগ্ৰাম আছিলে, আমি চবেই ওলালোঁ। এয়া খুচি মোক কৈছে হাই, ভিডিঅ' কৰা বুলি গম পাইছে আৰু। তাৰপিছত বেটা, তাৰপিছত এই খুচি মাহীয়ে আমলা পেকেট এটা ফালিলে, ৰখি ইহঁতে কৈছে দে বোলে খাই লওঁ। তাৰপিছত সেয়া গীৰ্জাৰ পৰা আহিলোঁ। তাৰপিছতে আহি ইয়াত দেওবাৰে বেটা আৰু বাপেক দুইটা, বাপ বেটা গৈ বজাৰৰ পৰা বেঙেনা আনিলে, বিলাহী কিবা কিবি চব্জি আনিলে। তাৰপিছতে অকণমান দেৰি হ'ল যে যোৱা, মাছ নাপালে, পিছত গৈ আনিব মানে। তাৰপিছতে বেঙেনা পুৰিলে। বেটাই মানে বেঙেনা পিটিকা খাই বহুত ভাল পায়। তাৰপিছত সেই বেঙেনা বাকলিখিনি এৰুৱাই মোক কৈছে কালা যাদু ছু মন্তৰ বোলে। মই বোলো নাপায়, এনেকৈ নকয় নহয় বোলে, বেঙেনা বাকলিখিনি বোলে ক'লা ক'লা হৈ গৈছে বোলে, সেইখিনি মই বোলে মন্ত্ৰ মতা দি বোলে উলিয়াই পেলাই দিম বোলে। তাৰপিছত সেয়া উলিয়াই গোটেইখিনি শেষ কৰিলে। তাৰপিছতে মোক কৈছে এনেকৈ কৰি বোলে এনেকৈ আপোনাৰ গালৈ ঢুলিয়াই দিম বোলে। তাৰ ফূৰ্তি আৰু, স্কুল বন্ধ আছে যে, ল'ৰা ছোৱালী ঘৰত থাকিলে আৰু ফূৰ্তি এটা থাকে আৰু। তাৰপিছত বেঙেনাখিনি এনেকৈ কৰি মোক কৈছে মা আপুনি বোলে এনেকৈ কেক বনাই নহয় বোলে, মই বোলে ধুনীয়াকৈ বেঙেনাৰ কেক বনাম বোলে, আপোনাক খুৱাই দিম। মই বোলো হ'ব। আৰু কালা যাদু কৰি এই বাকলিখিনি ওলাইছে, আপুনি দেখিছে নাই বোলো। মই বোলো অঁ হয় নেকি বোলো। তাৰপিছতে আৰু এয়া বেটা বেঙেনা পিটিকা বনালে, তাৰ বাপেকে বিলাহী চাটনি, বনালে চালাড। তাৰপিছত আৰু মই বোলো তিনিটাই মিলি ভাত খালোঁ। ৰাতি খোৱা মেলা একো ভিডিঅ' কৰা নহ'লে। আকৌ নেক্সট ডে মালিক গ'লগৈ, কাৰণ মালিকে দেওবাৰ হ'লে ঘৰলৈ আহে। আকৌ সোমবাৰে মৰ্ণিঙত থৈ আহিবই লাগে, কাৰণ ডিউটিটো কৰিবই লাগিব। তাৰপিছত মালিকে গাড়ীখন চলাইছে, স্কুটিখন, মই আৰু পিছত বহি মই বোলো অকণমান ভিডিঅ'কে বনাওঁ, তাকে আপোনালোকক অকণমান দেখালোঁ আৰু। তাৰপিছত টাউনৰ পৰা আহিলোঁ, অহাৰ পিছত মালিকক থৈ মেলি ছাগলীজনী বান্ধি দিওঁ। মেলা দিন যদিও ইয়াক বান্ধিছোঁ, মানে সেইদিনাখন গীৰ্জাত প্ৰগ্ৰাম থাকোঁতে গ'লোঁ যে কুকুৰে একদম কামুৰিছে, একদম ঘাঁ লাগি গৈছে। তাৰপিছত দৰৱ খুৱাম বুলি বান্ধিছোঁ। তাৰপিছত পিছবেলা এয়া আকৌ 3টামান বজাতে ঘৰৰ কিনাৰতে পথাৰত অলপ মানিমুনি বুটলিলোঁ, যিহেতু বেটাৰ পেটটো অলপ বেয়া হৈ থাকে সেইকাৰণে। কেইডালমান পালোঁ আৰু বেটালৈ হ'ব, তাকে বুটলিলোঁ। মই বোলো আপোনালোককো অলপ দেখাই দিওঁ, পেটৰ কাৰণে ভাল বুলি কয় সেইকাৰণে খোৱালোঁ। তাৰপিছত এয়া
আকৌ ভেদাইলতা চাউল গুড়ি দি চাউল দি এনেকৈ কৰি পিচিলোঁ মিক্সিতে, পিঠা কেইটামান বনাই খাওঁ বুলি। চাহৰ লগত খাবলৈ বিস্কুটো নাছিলে দেখি আৰু পিঠা কেইটামান বনালোঁ। আপোনালোকক দেখাইছোঁহে কিন্তু দেই, মই অকলেহে খাম আৰু। অৱশ্যে খাওঁতে খুচীক মাতিলোঁ, কাৰণ বেটাৰ সেই পেটৰ প্ৰব্লেমৰ কাৰণে এই ফ্ৰাই বস্তু এইবিলাক নাখায় ইমান। এনেইতো ভেদাইলতা ভালেই বাৰু পেটৰ কাৰণে, কিন্তু ফ্ৰাই কৰি থোৱা আছে যে খাই দিলে মানে তাই পেটৰ অকণমান প্ৰব্লেম দেখে, সেইকাৰণে দিয়া নাই আৰু। আপোনালোকক দেখাইছোঁ আৰু লোভহে লগাইছোঁ কিন্তু দেই, মই অকলেহে খাম আৰু। তাৰপিছতে আৰু ধুনীয়াকৈ পিঠাকেইটা বনাই লাল চাহ একাপ ধুনীয়াকৈ বনালোঁ। যিহেতু লাল চাহ মোৰ খুবেই প্ৰিয়, মানে গাখীৰ চাহ খালে অলপ মোৰো সেই একেই আৰু পেটৰ প্ৰব্লেমেই হয়, সেইকাৰণে লাল চাহেই ভাল পাওঁ আৰু খাই। যিহেতু এইটো ক্ষতি ইমান নকৰে, ক'ৰবাত খাই দিওঁ গাখীৰ চাহ, কিন্তু ঘৰত বিশেষকৈ মই লাল চাহ খাই ভাল পাওঁ আৰু। এয়া চাহ তাহ খালোঁ। তাৰপিছত এই বেটাই এখন ভাত খালে, আপোনালোকক দেখাই দিলোঁ। এইখন কাঁহী মানে তাৰ খুব প্ৰিয়, কাৰণ তাৰ খুৰীয়েকে দিছিলে। এই কাঁহীখনত সি মানে খাইছে আৰু মোক কৈছে, মা এই শাক খাবলৈ খুব টেষ্টি হৈছে আৰু এনেকৈ দেখুৱাইছে। তাৰপিছত খুচীৰ লগতে আমি এখন ফটো মাৰিম দেই বোলো, ৱাও ধুনীয়া লাগিছে বুলি কৈছে। তাই খুব ভাল পাইছে আৰু চশমাখন ক'ত থওঁ ক'ত নাই হৈ গৈছে। তাৰ বেটাই কৈছে, অঁ খুচীৰ লগতে লাগি থাকে আপুনি খালি। মই বোলো তেতিয়াহ'লে তয়ো কিবা এটা কৈ দিম। নাই নকয়, সি হাঁহিছে বোলে, আপুনি ফটো মাৰিলে মই বোলে জিভা দেখুৱাই দিম বোলে, ফটোকপি বেয়া হৈ যাব। তাৰপিছত তাক দেখি খুচিও জিভা দেখুৱাই দিয়ে। অকণ ধেমালি লাগিলে। তাৰপিছত আকৌ সেয়ে বেটাক টিউশ্যন থ'বলৈ গ'লোঁ। যিহেতু ঘৰত থাকিলে এনেই থাকে, সেইকাৰণে অকণ টিউশ্যন দি দিছোঁ পঢ়াখিনি পাহৰি নাযাওক বুলি। তাৰপিছতে আৰু খুচি আৰু সি পূৰা খেল লগাই লগাই গৈছে। ককাইক ভনীয়েক থাকিলে সেয়ে আৰু খেলা ধূলাৰ মাজেৰে ডাঙৰ দীঘল হৈ যায়, গমেই নাপাওঁ। তাৰপিছত এই টিউশ্যনৰ জেগা পালোঁ। বেটাক টিউশ্যনত থৈ আমি খুচীৰ লগত উভতি আহিলোঁ। আজিলৈ আহোঁ আৰু বাই।